নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ আহিছোঁ মাটন চুস্তা। আৰু এইপিনে লৈ লৈছোঁ আদা নহৰুৰ পেষ্ট আৰু এইপিনে জলকীয়া খুন্দি লৈছোঁ। এইপিনে আপোনাৰ চুস্তাখিনি আৰু এইপিনে সৰু মাছ। এইপিনে চুস্তাখিনি সৰু সৰুকৈ কাটি লোৱা হৈছে। প্ৰথমতে আপোনাৰ চুস্তাটো ভালদৰে চাফা কৰা হৈছে, তাৰপিছত বইল কৰি এনেদৰে সৰু সৰুকৈ আমি কাটি ল'ম। চুস্তাটো মানে খাবলৈ বহুত সোৱাদ, কিন্তু আপোনাৰ কষ্ট বহুত আছে ইয়াতে। চুস্তাটো চাফা কৰাটো বহুত টাইম লাগি যায়। তাৰপিছত আৰু বইল কৰি কিনি আৰু এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া কাটা হৈ গ'ল। এতিয়া ধুনীয়াকৈ কেৰাহীটো গৰম হ'বলৈ দিছিলোঁ। এতিয়া গৰম হৈ যোৱাত তেল দি দিছোঁ। তেলটো অলপ বেছিকৈ দিম। এতিয়া তেলটো গৰম হৈ যোৱাত আপোনাৰ পিঁয়াজ দি দিলোঁ। পিঁয়াজো বেছিকৈ দিছোঁ, খাই ভাল হ'বলৈ, সোৱাদ হ'বলৈ। চুস্তাৰ এটা বিশেষ সোৱাদ এটা আছে, আপোনাৰ খাবলৈ বহুত টেষ্টি হয়। আৰু এইপিনে আপোনাৰ পিঁয়াজখিনি বহাই দি তেজপাত দুটিমান দি আপোনাৰ ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া ধুনীয়াকৈ অলপমান সময় লৰাই লৈ এতিয়া নিমখ দিম। নিমখ অলপ দি ধুনীয়াকৈ লৰাই লৈছোঁ। এতিয়া আপোনাৰ আদা নহৰু পেষ্টখিনি যি আছিল আৰু জলকীয়া খুন্দা আছিল, বটা টাইপৰ জলকীয়াখিনি এনেকৈ দিয়া নাই, আপোনাৰ খুন্দি কিনি দিছোঁ। এনেকৈ দি অলপ সময় লৰাই ল'লোঁ। আৰু এতিয়া হালধি দিব সময় হালধি দিলোঁ। হালধিখিনি দি ধুনীয়াকৈ আকৌ লৰাই ল'ম। এতিয়া ধুনীয়াকৈ হালধিখিনি দি লৰাই লোৱাৰ পিছত এতিয়া চুস্তাখিনি ধুনীয়াকৈ বহাই দিছোঁ। এতিয়া চুস্তাখিনি দি ধুনীয়াকৈ লৰাই ল'ম। ধুনীয়াকৈ লৰাই ল'ব লাগিব, যেতিয়া মছলাখিনি আপোনাৰ চুস্তাত চাৰিওপিনে লাগি যায়। আৰু আপোনাৰ এইটো ইমান ভাজিব লাগিব, ভাজোতে একদম আপোনাৰ এই তলত লাগি যাব লাগিব মানে কেৰাহীটো, তেতিয়া আপোনাৰ সোৱাদ হ'ব। আৰু ঢাকন দি ভাজিব, তেতিয়া আপোনাৰ ফুটে। এইটো আপোনালোকে চাউণ্ডটো শুনিলে গমেই পাব, ধুনীয়াকৈ ফুটিব। তেতিয়া আপোনাৰ ধুনীয়াকৈ হৈ যাব। এতিয়া চাওকচোন কালাৰটো ধুনীয়া চেঞ্জ হৈ গৈছে, খাবলৈ ইমান সোৱাদ হৈছে কি ক'ম আৰু। এনেদৰে ধুনীয়াকৈ অলপ সময় লৰাই থাকিম। জুইটো বেছিকৈ দি থৈছোঁ ধুনীয়াকৈ আপোনাৰ বস্তুটো ভাজা যাবৰ বাবে। এতিয়া আকৌ কম সময় ঢাকনখন দি থৈ দিলোঁ। এতিয়া ধুনীয়াকৈ সিজি গৈছে। এতিয়া ধুনীয়াকৈ ইয়াৰ ওপৰত ধনিয়া দিয়া যাব। ধনিয়াখিনি ধুনীয়াকৈ অলপ বেছিকৈ দিম, আপোনাৰ যিটো গোন্ধটো ভালকৈ আহে আৰু খায়ো সোৱাদ হয়। এতিয়া ধনিয়াখিনি ধুনীয়াকৈ কাটি সৰু সৰুকৈ চাৰিওপিনে এনেকৈ দি ল'ম। আৰু আপোনালোকে কেতিয়াবা এনেদৰে ধুনীয়াকৈ ঘৰত আনি বনাই খাই চাব। বিশেষকৈ কেতিয়াবা আপোনাৰ চাফা কৰি থৈ দিয়ে, খালি ঘৰত আনি অলপ বইল কৰি ল'ব। আৰু কিছুমানে চাফা নকৰে, তেতিয়া আপোনালোকে চাফা কৰিব লাগিব। চাফা কৰাটো নানিব, চাফা কৰাটোৱে আনিব। চাফা নকৰাটো আনি আপোনালোকৰ বহুত কষ্ট হ'ব। যিটো আমি চাফা কৰিব জানো, সেইকাৰণে আপোনাৰ লৈ আহিছিলোঁ আৰু চাফা কৰি খাইছোঁ, আৰু খাই বহুত সোৱাদ লাগে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আৰু মই এইটো